নমস্কাৰ আমাৰ ব্লগছলৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি মই উপস্থিত হৈছোঁ তেজপুৰত থকা ষ্টাৰ ইণ্ডিয়াৰৰ যে আপোনালোকে জানে যে 4 মাইলত গুৰুকুল স্কুলৰ লগত ষ্টাৰ ইণ্ডিয়াৰ নামৰ এখন ডাঙৰকৈ মল আছে এটা। তো ইয়াত আপোনাৰ কিটচেন এণ্ড বাথৰুমৰ আৰু ঘৰৰ যিকোনো বস্তু ইয়াত পাব, যদি আপোনালোকে ঘৰটো সজাব পাৰিছে, সপোনত যদি সজাব পাৰে। তো ইয়াত একেবাৰে এফৰ্ডেবল প্ৰাইচত সজাব পাৰিব। আজি মই ইয়াত আহি উপস্থিত হৈছোঁ, ভাবিছোঁ আপোনালোকক দেখাম আৰু এয়া চাই থাকক। মই এতিয়া ভিতৰত সোমাম, তো যদি এয়া ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব। আৰু এতিয়া ভিতৰত সোমাইছোঁহি আৰু এয়া চাওক মডুলাৰ কিটচেনৰ ইয়াক ৰান্ধা কৰাৰ কাৰণে। আৰু এয়া মোৰ পিছফালে চাইছোঁ, এইটো হৈছে এয়া আপোনালোকে জানে ঠাণ্ডা দিনত গিজাৰ লাগে গৰম পানীৰ কাৰণে। কেইটা গিজাৰ চাওক, এটা দুটা পাঁচটা গিজাৰ আছে। তো এয়া বাথৰুমৰ কাৰণে মিৰৰ, এয়া চাবোনটো কিবা কিবি, আৰু এয়া শ্বাৱাৰ আৰু টেপ আৰু কি লাগে আপোনাৰ সকলো পাব ইয়াত। আৰু এয়া এইটোৱে গৈছোঁ, এইটো চাইছে কুমুদ। যিহেতু আজিকালি সকলোৱে কুমুদ ব্যৱহাৰ কৰে, আজিকালি বহুত মানুহ বেমাৰ থাকে, এতিয়া কুমুদত পেচাব পায়খানা কৰে। কুমুদ ব্লেক কালাৰ আছে, হোৱাইট কালাৰ আছে। এইটো শ্বাৱাৰ টেপ, আপোনালোকে জানে যে বাথৰুমত বহুত দৰকাৰ শ্বাৱাৰ, টেপ, এইটো টেপ আৰু এইটো শ্বাৱাৰ। যিহেতু আজিকালি শ্বাৱাৰ দি মানুহে গা ধুৱে, পানী পৰে বৰষুণৰ নিচিনা। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু এতিয়া আছোঁ, এইটো হৈছে মোৰ পিছফালে চাই আছে যিটো, এইটো হৈছে ব্ৰিক। আপোনালোকে জানে যে আজিকালি সকলো মানুহে আজিকালিতো ডালাই নকৰে, ডাইৰেক্ট ইটা দি দিয়ে, ইটা দি ৰাস্তা বনায় বা ঘৰৰ আগত পদূলি ইয়াত বনায়। তো একেবাৰে কম প্ৰাইচত আপোনালোকে আহি লৈ যাব পাৰিব। এইটো হৈছে দোলাবাৰীৰ পৰা অলপ ভিতৰত আহিব লাগে, 3 মাইল পাৰ হৈ 4 মাইল ষ্টাৰ ইণ্ডিয়াৰ বুলি গুৰুকুল স্কুলৰ লগত আহিলে পাই যাব। আৰু এইটো হৈছে প্লাইৰ দৰ্জা, আপোনালোকে বহুত মানুহে আজিকালি বনায় বা কিনে, ইয়াৰ পৰা কিনিব। একেবাৰে ভাল কোৱালিটি আছে, চাওক এভেইলেবল আছে। আপোনালোকক যদি গোটেই দিন এনেকুৱা কৰি থাকো শেষ নহয়। আৰু চাইছে আপোনালোকে, এইটো হৈছে প্লাষ্টিকৰ দৰ্জা। আজিকালি সকলোৱে মানে পেচাব বাথৰুম এণ্ড লেট্ৰিনৰ কাৰণে সকলোৱে মানে প্লাষ্টিকৰ দৰ্জা লগায়। আজিকালি টিঙৰ দৰ্জা নলগায়, মানে এফৰ্ডেবল প্ৰাইচত পাই যাব। তাক গোটেই দিন যদি এনেকুৱা কৰি থাকোঁ শেষ নহয়, মানে এনেকুৱা ষ্টক আছে ইয়াত। তো আপোনালোকে আহিব, একদম ভাল কোৱালিটিৰ ইয়াত আছে, পাই যাব। আৰু অকল যে আপোনালোকক দৰ্জা দেখাইছোঁ, টুমুদ দেখাইছোঁ, টাইল শ্বাৱাৰ এণ্ড দেখাইছোঁ, এইটো নহয়, আৰু আছে টাইলছ আছে আৰু বিভিন্ন ধৰণৰ বস্তু আছে। আপোনালোকক কৈছোঁ আহিব। তো বহুত ভাল লাগিছে আজি আহি। তো এতিয়া এটা বস্তু দেখাম, বেচিন। যিহেতু আজিকালি সকলোৱে মানে কিটচেন এণ্ড ঘৰৰ ভিতৰত বেচিন লগায়। আজিকালি বহুত জৰুৰী বেচিন, হাত ধোৱা বা মুখ ধোৱাৰ কাৰণেতো বেছি জৰুৰী, আপোনালোকে জানে সকলোৰে দৰকাৰী বস্তু। তো চাওক ভাল ডিজাইনৰ বেচিন আছে, লগতে কুমুদো আছে, মানে কুমুদ এভেইলেবল, সকলো বস্তু মানে কোনো বস্তু ইয়াত কমি নাই, এভেইলেবল ষ্টক আছে। চাওক এইটো হৈছে ডিজাইনৰ, এইটো বেচিন। আজিকালি বনোৱা ষ্টেণ্ডাৰ্ড মেইনটেনেঞ্চ কৰি বনাইছে ডিজাইনাৰ। চাওক পূৰা ষ্টেণ্ডাৰ্ডি, পূৰা গ্লাছৰ নিচিনা এনেকৈ দেখা গৈ আছে, লাগে যে সোণৰ নিচিনা এনেকৈ দেখা গৈ আছে। আপোনালোকক আৰু এটা বস্তু দেখাম, যি মানে মিৰৰত, মানে গ্লাছত টিপ দিলে স্ক্ৰীন টাচ মোবাইলৰ নিচিনা লাইট জ্বলে। চ' দেখাম, আপোনালোকে আহক মোৰ লগত। চাওক মই গৈ আছোঁ, তো আপোনালোকে চাব। আৰু এইটো হৈছে কেছ কাউণ্টাৰ, যি ষ্টাৰ ইণ্টেৰিয়ৰ। চাওক কিমান ধুনীয়াকৈ সজাই পৰি তুলিছে। চাওক কেছ কাউণ্টাৰ লিখা আছে ষ্টাৰ ইণ্টেৰিয়ৰ, কিমান সুন্দৰকৈ বনাইছে। চাওক মানে আহিলে বেলেগ ভাল লাগে। তো আহি গৈছোঁ, চাওক গ্লাছ মানে কিমান ডিজাইনৰ গ্লাছ আছে। বৰ্তমান এইটো অন আছে, তো এইটো অফ কৰি দিম, চাব আপোনালোকে। টিপ মাৰিছোঁ, এইটো চাওক অফ হোৱা নাই, এইটো বেলেগ লাগিছে, ডাইৰেক্ট অফ হৈ যাব। এতিয়া চাব অলপ, এইটো ডাইৰেক্ট অফ হৈ গৈছে। তো চাওক মানে মোবাইলৰ নিচিনা ডাইৰেক্ট, মানে চাওক এভেইলেবল আছে। কি লাগে আপোনাৰ ঘৰৰ যিকোনো বাথৰুম এণ্ড কিটচেন সকলো বস্তু লাগতিয়াল পাব। চাওক ডিজাইনৰ বেচিনো আছে। চাওক তলত চাওক বস্তু থ'ব পাৰিব, গ্লাছো আছে। এইটো চিম্পল গ্লাছ বুলি ক'ব পাৰি। তো আহি লৈ যাব পাৰে। চিম্পল ডাইৰেক্ট ডয়াৰ আছে, ডয়াৰ আপোনাৰ যি লাগতিয়াল বস্তু বা ব্ৰাছ যিকোনো বস্তু থ'ব পাৰিব। চাওক ডিজাইনৰ চাওক গ্লাছ আছে। মানে কি ক'ম, আহিয়ে মানে বহুত ভাল লাগিছে। চাওক চিম্পল গ্লাছ আছে। কি লাগে পাই যাব, আহি যাব। এইটো যি ষ্টাৰ ইণ্টেৰিয়ৰ বুলি কৈছোঁ। আপোনালোকক আৰু এটা বস্তু দেখাম, যিহেতু আজিকালি বহুত মানুহে ঘৰৰ বা ৱালত আজিকালি বহুত মানুহে ৱালপেপাৰ লগায়। চাওক ৱালপেপাৰ দেখাম আপোনালোক, ভাল কোৱালিটিৰ ৱালপেপাৰ। চাওক কি কালাৰ লাগে, জাষ্ট এইটোৱে মানে ইয়াত থৈছে, আৰু এভেইলেবল আছে, মই দেখাব পৰা নাই। তো এভেইলেবল ৱালপেপাৰ আছে, আহি লৈ যাব পাৰে। আৰু এটা বস্তু দেখাম আপোনালোকে, দৰ্জাৰ কাৰণে ডোৰ লক কি লাগে সকলো পাব, সৰুৰ পৰা একেবাৰে ডাঙৰলৈকে। চাওক ইয়াত মানে
মাছৰ কটাৰ নিচিনা থৈ দিছে মানে এনেকুৱা মানে বস্তু এভেইলেবল আছে চাওক হেণ্ড লক এইটো দৰ্জাৰ কাৰণে আপোনালোকে জানে আজিকালি বহুত মানে লগায় চাওক তো এভেইলেবল আছে বস্তু তো আহিব আপোনালোকে লৈ যাব সৰু ডাঙৰ ডাঙৰ আছে এইটো ডাঙৰ আৰু মোৰ পিছফালে আছে এইবিলাক হৈছে জংচনৰ টাইলছ মানে ফ্ল'ৰৰ কাৰণে বহুত মানুহ ঘৰতো লগায় বা যিকোনো মন্দিৰ মছজিদ সকলোতে লগায় ফ্ল'ৰ টাইলছ ভাল ভাল কোৱালিটিৰ আছে একেবাৰে এফৰ্ডেবল প্ৰাইচত আৰু গোটেইজন যদি এনেকুৱা কৰি থাকক শেষ নহয় একেবাৰে কম প্ৰাইচত পাই যাব আহিব আপোনালোকে তো ভিডিঅ'টো চাই থাকক আশা ৰাখিলোঁ ভাল হ'ব আৰু বহুত লম্বা ভিডিঅ' হয় অলপ লং ভিডিঅ' অলপ বনাওঁ যিহেতু ভালকৈ বনাইছোঁ ভিডিঅ' তো আপোনালোকে চাব তো এইবিলাক গোটেইদিন শেষ নহয় যদি এনেকৈ কৰি থাকক গোটেইদিনো শেষ নহয় আৰু এইবিলাক আছে কাজাৰিয়াৰ এই ৱালৰ কাৰণে যেহেতু বহুত মানুহে ৱালত লগায় বৰ্তমান চিম্পল দেখাই আছোঁ এইবিলাক চিম্পল হয় চিম্পলে দেখাই আছোঁ আৰু মানে ডিজাইনৰ আছে বহুত তো এইবিলাক চিম্পল মানে অলপ জাষ্ট চিম্পল এইবিলাক তো চাব আপোনালোকে আহিব আপোনালোকে ইয়াৰ ৰেষ্টুৰেণ্টৰ সপ্তাহিক নমস্কাৰ তো বহুত ভাল লাগিছে ইয়াত ভিডিঅ' বনাইছোঁ আৰু কি সি আহি পেলাই ধুনীয়াকৈ মানে গোটেই ভিডিঅ'খিনি লৈছে হয় লৈ পেলাই আশা কৰিছোঁ আপোনালোকক ভালকৈ দেখাব পাৰিছে হয় চ' মই সেইটোৱে ক'ব বিচাৰিম যে আমি নতুনকৈ এখন শ্ব'ৰুম ষ্টাৰ্ট কৰিছোঁ নতুনকৈ নহয় আচলতে ছেপ্টেম্বৰত ষ্টাৰ্ট কৰিছিলোঁ যোৱা বছৰ 9 মাহ হৈ গৈছে 9 মাহ হৈছে অলমষ্ট 9 মাহ চ' ৰিজাল্টছ বেয়া পোৱা নাই ভালেই পাইছোঁ চবে মানে ভালে ছাপোৰ্ট দেখাইছে আৰু ধৰক কাষ্টমাৰো আমাৰ তাত আহে মোটামুটি তো সেইটোৱে আমি যিমানখিনি পাৰিছোঁ ধৰক কালেকশ্যনছ ৰাখিব চেষ্টা কৰিছোঁ আমাৰ তাত এনেকুৱা নহয় যে মানে শ্ব'ৰুমখন বাহিৰৰ পৰা দেখিবলৈ অলপ ডাঙৰ ধুনীয়াকৈ বনাইছোঁ এইটো মানে এনেকৈ নহয় যে ধৰক অকল ধনী মানুহে আহিব পাৰিব বা অকল ধৰক দামী বস্তুৱে পায় যিকোনো ধৰণৰ মানুহ আমাৰ তাত এনেকৈ আছে ধৰক কোনোবা এজন মানুহ যদি ভাড়া ঘৰ বনাব বিচাৰে তাৰ কাৰণেও আহিব পাৰে কম দামী বস্তু ল'ব বিচাৰে বা ধৰক কোনোবাই নিজৰ ঘৰ বনাই আছে সেইজন মানুহ ধৰক ভাবি আছে মই গুৱাহাটীৰ পৰা গৈ আনিম ভাল বস্তু পাম তেনেকৈ নহয় ইয়াতো পাব গুৱাহাটীৰ ৰেটতে পাব ভাল ৰেটত পাব ভাল বস্তু পাব আৰু ইয়াত যে চাইছোঁ মডুলাৰ কিচেন যি ইয়াত ডাইৰেক্ট কি মানে লৈ যাব নে ইয়াৰ পৰা ডাইৰেক্ট আপোনাৰ ইয়াৰ পৰা মানুহ দি পঠাই লগাই দিব চ' মডুলাৰ কিচেন যোনটো দেখিছে আমাৰ ইয়াত ডিছপ্লে কৰা আছে সেইটো মানে আমি মানে এক্সাম্পল হিচাপে বনাইছোঁ তাত গোটেই বস্তুখিনি ভিতৰত লাগি আছে কোনোবা মানুহ যদি মডুলাৰ কিচেন ছাপ'জ বনাব বিচাৰে আমাৰ তাত আহি পেলাই ইয়াত বস্তুখিনি চাই গ'লে হ'ল আমি ইয়াৰ পৰা টিম আছে আমাৰ আমি টিম প্ৰভাইড কৰি পেলাই মানুহজনৰ বা মানুহজনীৰ ঘৰত নি পেলাই তাতে মানে বস্তু গোটেইখিনি আমি ইয়াৰ পৰা মেটেৰিয়েল পঠাই আৰু এটা বস্তু আছে ইটা ইয়াত ব্ৰিক বা আপোনালোকে জানে যে ৰাস্তাৰ কাৰণে ইটা লগাই ইয়াত ক'লৈ যায় দাদা ইটাকেইটা আমাৰ ইয়াত বাহিৰত বিল্ডিঙৰ আগতো পাৰা আছে পেভাৰ ব্লক বুলি কয় পেভাৰ ব্লক আমি নিজে বনাওঁ তো পেভাৰ ব্লকৰো আমাৰ তাত ধৰক বিভিন্ন ধৰণৰ ডিজাইন আছে বিভিন্ন কালাৰত পোৱা যায় তাৰ দুটা ধৰণ আছে আমাৰ তাত ধৰক প্ৰথমটোতো হৈ গ'ল যোনটো প্লেইন পেভাৰ ব্লক আহে প্লেইন কালাৰৰ গ্ৰে কালাৰ সেইটো মানে আপোনাৰ বেছিভাগ মানে গভৰ্ণমেণ্ট প্ৰজেক্টছত যায় আৰু যোনটো যদি ৰাস্তা বনায় আৰু এটা আছে যোনটো কালাৰফুল আহে সেইটো ধৰক কোনোবা মানুহ নিজৰ ঘৰৰ পদূলিত লগাব পাৰে বা ধৰক দোকান আছে বা বাৰাণ্ডাৰ আগতে মানুহ বাৰাণ্ডাত ঢালাই দিছিলে আজিকালি মানে এইটো নতুন আহিছে ঢালাইৰ জেগাত ইটা লগাব পাৰে পেভাৰ ব্লক দেখাত ধৰক ডিজাইনো হৈ যায় বিভিন্ন ডিজাইন হয় আৰু ইয়াত দেখিছোঁ আপোনাৰ ইটা বোলে অৰুণাচল বা টাৱাঙলৈ যায় ভিডিঅ'ত পাইছোঁ তো ডাইৰেক্ট চাইনা বৰ্ডাৰ পাৰ হয় মানে চাইনা বৰ্ডাৰ লাষ্ট মানে চাইনা বৰ্ডাৰ পাৰ হয় তাত মানে আমাৰ গৈছে পেভাৰ ব্লকটো মানে ধৰক কালাৰিংটো নহয় যোনটো প্লেইন ব্ৰিকটো কৈছোঁ সেইটো মানে ধৰক এইটোতো আমি দিয়া নাই কণ্ট্ৰেক্টৰ আছে তাত তো আমাৰ ইয়াৰ পৰা লৈ গৈছে তো আমি দিছোঁ ভালেখিনি ছাপ্লাই কৰিছোঁ তাত গৈছে বাৰু আৰু অকল তেজপুৰতে নহয় বেলেগ ঠাইলৈ যায় লখিমপুৰ গহপুৰ নগাঁও যায় মানে PWDৰ কামত যায় আৰু গুৱাহাটী গৈছে ন গুৱাহাটী মানে ইয়াৰ পৰা বস্তু গুৱাহাটী যোৱা নাই মানে গুৱাহাটীটো বহুত দূৰ হৈ যায় তালৈকে ধৰক যোৱা টাইমত ৰাস্তাত আৰু মানে বহুত পৰি যায়তো আৰু ডিষ্টেঞ্চৰ কাৰণে ধৰক আপোনাৰ ভাড়াটো মানে নোপোচাইগৈ সেইটো কাৰণে মানে আমি কাষ্টমাৰক মানে তেজপুৰৰ কাষ্টমাৰ বা এইটো এৰিয়াৰ যোনটো কাষ্টমাৰ আছে এতিয়া আমাৰ তাত ধৰক যদি গুৱাহাটীৰ ৰেটটো কম্পেয়াৰ কৰে আৰু আমাৰ দোকানৰ ৰেটটো কম্পেয়াৰ কৰে ছাপ'জ এতিয়া মাজতেতো ভাড়াটো আছে এতিয়া আমাৰ যোনটো শ্ব'ৰুমৰ ৰেট গুৱাহাটীৰ পৰা যদি আপুনি এটা ৰেট কিনি পেলাই
তেজপুৰলৈকে আনোৱা যোনটো ভাড়া আছে ভাড়া প্লাছ কৰি একেই হ'ব কিছুমান মানুহ ধৰক গুৱাহাটীৰ পৰা গুৱাহাটীত ফোন কৰে যে এইটো বস্তু বা এইটো টাইলছ তাত কিমান টকাত পায় ধৰক তাত 20 টকা ক'লে আমাৰ তাত আমি 22 টকা ক'লোঁ এই 2 টকাটো যে ডিফাৰেঞ্চ এইটো ভাড়াৰে হয় মানে একদম কম খৰচত মানে একদম মানে গুৱাহাটীৰ যোনটো ৰেট আছে হোলচেল ৰেটতে আমি ডাইৰেক্ট ইয়াতকৈ কম মানে গুৱাহাটীৰ পৰা কম হোলচেল ৰেট আৰু কেইদিনমান আগত চাইছোঁ যে তেজপুৰ ইউনিভাৰ্চিটিটো গৈছে মানে ইয়াত ইটা ইউনিভাৰ্চিটিটো গৈছে চাইছিলোঁ তো ইয়াত আহিছোঁ বহুত ভাল লাগিছে আৰু ইয়াৰ দুটা ফেচবুক আৰু ইনষ্টাগ্ৰামত পেজ আছে ষ্টাৰ ইণ্টেৰিয়ৰ বুলি ফেচবুকত আছে ষ্টাৰ ইণ্টেৰিয়ৰ আৰু ইনষ্টাগ্ৰামতো আছে ষ্টাৰ ইণ্টেৰিয়ৰ আৰু ইয়াতে দেখাইছোঁ যে অকল ইয়াত টাইলছ নহয় ইয়াত মানে ষ্টক এভেইলেবল আছে মানে লাখ লাখ বুলি ক'ব পাৰি মানে এনেকুৱা ষ্টক আছে তলত অকল যে ইয়াত আছে ইয়াত নহয় মানে তলতো আছে মানে গোদাম আছে তলত ইয়াৰ টাইলছ ক'ৰ পৰা নাই আপুনি এইবিলাক আমাৰ টাইলছটো বনাই আপোনাৰ ডাইৰেক্ট ফেক্টৰীৰ পৰা আহে হয় তো আমি আপোনাৰ বাহিৰতো দেখিব পাৰিব অথৰাইজ ডিলাৰ্ছ বৰ্ড মাৰ আছে তো আমি মানে কোম্পানীবিলাকৰ অথৰাইজ বাহিৰৰ পৰা ডাইৰেক্ট আপোনাৰ গুজৰাটৰ পৰা আহে কিন্তু আপোনাৰ আমাৰ বাই ৰোডো নাহে ট্ৰেইন দি আহে ট্ৰেইনত ধৰক গুজৰাটৰ পৰা বাই ট্ৰেইন গুৱাহাটী আহিব তাৰপিছত গুৱাহাটীৰ পৰা মানে ডাব্বাটো উঠাই পেলাই ট্ৰাকত দি বাই ৰোড আহে অকল গুজৰাটৰ পৰা নাই বেলেগ ঠাইৰ পৰা নাই মানে যেনেকৈ ধৰক স্পেচিয়েলিটি টাইলছটো গুজৰাটত বনায় তাৰপিছত আপোনাৰ হাৰ্ডৱেৰ আছে ৰাজকোটত বনায় তেনেকৈ আৰু জেগা জেগা লৈ যোনটো বস্তু য'ত বনায় ডাইৰেক্ট ফেক্টৰীৰ পৰা আহে আৰু চিম্পল ডিজাইন যিকোনো ধৰণৰ ইয়াত টাইলছ পাব আৰু মন্দিৰ মছজিদ যিটো লগাই সেইটো পাব ইয়াত পাব আমাৰ ইয়াত মানে ধৰক যেনেকৈ মই কৈছিলোঁ যে চব মানুহৰ কাৰণে মানে ধৰক পাব এনেকুৱা নহয় ধৰক কোনোবাই মন্দিৰ বনাব বিচাৰিছে তাতো ধৰক ভগৱানৰ ছবি লাগে সেইবিলাকো পাব মছজিদৰ কাৰণে যেনেকৈ ফ্ল'ৰত পাৰিব লাগে আমাৰ যেনেকৈ মছজিদত লগায় তেনেকাও পাব প্লাছ আপোনাৰ পাৰ্টকৈ পাব মছজিদত লগাবৰ কাৰণে পাৰ পাৰ্চনৰ নামাজৰ যেনেকৈ জেগা থাকে তেনেকৈ ডিজাইনতো পাই যাব কেইটামান আৰু এটা কথা যে বহুত মানুহে ভাবে ইয়াৰ পৰা গ্লাছ নিম যি মানে বাথৰুমৰ কাৰণে বা ঘৰত গ্লাছ লগাই মানে চিম্পল গ্লাছ পাবনে আৰু এটা বস্তু আহিছে যে এতিয়া গ্লাছত মানে মোবাইলৰ নিচিনা ডাইৰেক্ট টিভি দিলে লাইট জ্বলে তো ইয়াত চাইছোঁ সেইটো মানে আজিকালি নতুন আহিছে ধৰক নতুন নহয় মানে আমাৰ ইয়াত চাৰ্জ দিব নালাগে নেকি চাৰ্জ দিব নালাগে সেইটো মানে আপোনাৰ ডাইৰেক্ট পাৱাৰ পইণ্ট থাকে পিন চিষ্টেম যেনেকৈ টিভি চলাই ধৰক পিনটো লগাই পিনটো লগাই সেইটো চুইচ দিলে হ'ল বাকী আপোনাৰ কণ্ট্ৰলাৰটো ডিছপ্লেতে আছে টিপিলে এইটো ধৰক লাইটৰ ফ'কাছ আছে ব্ৰাইট আছে ল' আছে মিডিয়াম আছে তেনেকুৱা চলে আৰু তো আৰু এদিন আপোনালোকক দেখাম যিটো মৌচুম কংক্ৰিট ইটা ব্লক ইটা ইয়াত দেখাম তো বহুত ভাল লাগিল ইয়াত আহি তো বহুত বহুত ধন্যবাদ আপুনি এইখিনি সময় দিয়াৰ কাৰণে তো যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব আৰু যদি মোৰ চেনেলত নতুন আহি থাকে এটা ফ'ল' কৰি দিব